আৰোহণ আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন 20 জনলৈ আৰোহণ বঁটা প্ৰদান প্ৰতিঘৰ গৃহস্থই একোখনকৈ দৈনিক বাতৰি কাকত আৰু এখনকৈ মাহেকীয়া আলোচনী ঘৰত ৰাখক দীপক শৰ্মা ৰাজ্যখনৰ পথিকৃত শিক্ষা সাহিত্য সমাজ সাংস্কৃতিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এলানি ভিন ভিন কাৰ্যসূচী ৰূপায়ণৰ প্ৰয়াস কৰিছে আৰোহণ আৰ্টিষ্ট গিল্ডৰ উদ্যোগত অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা প্ৰেক্ষাগৃহত কালি ৰাজ্যৰ ভিন ভিন ক্ষেত্ৰৰ 20 জন বিশিষ্ট ব্যক্তিক আৰোহণ বঁটা প্ৰদান কৰে দিনৰ 12 বজাত অনুষ্ঠিত কৰা মূল সভা আৰু বঁটা প্ৰদান অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ডক্টৰ কেশৱ কলিতাই আৰু অনুষ্ঠানটি আধৰি আৰোহণ আৰ্টিষ্ট গিল্ডৰ সভাপতি শিল্পী সংবাদকৰ্মী দিলীপ নাথে কয় আমি যিসকলে একাগ্ৰচিত্ৰে নিজৰ নিজৰ ঠাইত নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে তেওঁলোকক আমি অনুসন্ধান কৰি নিজৰ কৰ্মৰাজিক সন্মান আৰু প্ৰেৰণা উৎসাহ দিয়াৰ মানসেৰে জুৰিৰ দ্বাৰা নিৰ্বাচিত কৰি আৰোহণ বঁটা দি আহিছো সভাত মুখ্য অতিথি হিচাপে দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ডক্টৰ নৰেন হাজৰিকাই অংশ লৈ কয় সাহিত্য আৰু সংস্কৃতি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে এটা জাতিক সামগ্ৰিকভাৱে প্ৰতিনিধিত্ব কৰিবলৈ সাহিত্য সংস্কৃতিৰ দিশটো টনকিয়াল কৰিব লাগিব ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক সমৃদ্ধিশালী কৰিলে বিশিষ্ট অতিথি আমাৰ অসমৰ সহকাৰী সম্পাদক লেখক মন্তু শইকীয়াই অংশ লৈ কয় বঁটা সন্মানৰ স্বীকৃতিয়ে এজন মানুহক আগুৱাই যোৱাত সহায় কৰে জীৱনকালত একো এটা কাম নকৰা মানুহে সমাদৰ বিচৰাটো ভুল নতুন প্ৰজন্মই মোবাইল সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে সন্মানিত অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য সাংবাদিক তথা লেখক দীপক শৰ্মাই কয় প্ৰতিঘৰ গৃহস্থই এখনকৈ দৈনিক বাতৰি কাকত আৰু এখনকৈ মাহেকীয়া আলোচনী ঘৰত ৰাখক নিজেও পঢ়ক আৰু সন্তানকো পঢ়াৰ অভ্যাস কৰক বৰ্তমান সমাজত দেখা বহু সমস্যাৰ সমাধান পাব সভাত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বৰেণ্য সাহিত্যিক ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বৰপেটা মন্দিয়া মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা প্ৰতিভা চৌধুৰী ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক জ্যোতিষী ডক্টৰ নৰেন্দ্ৰ নাথ শৰ্মা খিৰোজ মেধি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য দাঙি ধৰে উক্ত অনুষ্ঠানত মৰিগাঁও জিলাৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিষ্ণু প্ৰসাদ উপাধ্যায় তামুলপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ যোগেন বড়ো আৰু বৰপেটা পলিটেকনিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৃপেন মজুমদাৰলৈ আৰোহণ শিক্ষাৰত্ন বঁটা ওদালগুৰি জিলাৰ বেংবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নুমল কুমাৰ দৈমাৰী নলবাৰী জিলাৰ মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোবিন্দ কলিতা আৰু লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নুৰুল হুছেইনলৈ আৰোহণ শৈক্ষিক সমন্বয় বঁটা কামৰূপ জিলাৰ ৰঙিয়াৰ ৰাজেন কলিতা পৰশমণি শৰ্মা তামুলপুৰ হাতীমুৰাৰ প্ৰণৱ কুমাৰ বসুমতাৰী বজালী জিলাৰ নিত্যানন্দৰ কৃষ্ণ মেধিলৈ কৃতি শিক্ষক বঁটা আৰু ভূপেশ খাটনিয়াৰলৈ অসম শিক্ষাজ্যোতি বঁটা ৰঙিয়াৰ বিশিষ্ট চিকিৎসক ডাক্তৰ ভৰত বৈশ্যলৈ আৰোহণ স্বাস্থ্য সমন্বয় তামুলপুৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী দয়াল দাস আৰু বৰপেটা জিলাৰ অজয় চৈনাৰীলৈ আৰোহণ সামাজিক সমন্বয় বঁটা কামৰূপ জিলাৰ বিহদিয়াৰ ৰমেন বৰুৱালৈ আৰোহণ সমাজসেৱা বঁটা শ্বহীদ পৰাগ কুমাৰ দাস কৰণী সাংবাদিক বঁটা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ সাংবাদিক নকুল তালুকদাৰক প্ৰদান কৰা হয় ইয়াৰ উপৰি কামৰূপ জিলাৰ চাংচাৰী জালাখৰ বিশিষ্ট সমাজকৰ্মী ডক্টৰ শফিক আলী মিৰ্জাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় এই সভাতে আৰোহণ আৰ্টিষ্ট গিল্ডৰ সভাপতি দিলীপ নাথক নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ বঁটা লাভ কৰা হেতুকে বেষ্ট পইণ্ট আৰ্ট এণ্ড ডান্স স্কুলৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় শেষত অনুষ্ঠানত বায়ুৰসনীয়া গীত মাত আৰু নৃত্যৰ অনুষ্ঠানেৰে সফল সামৰণি পৰে অনুষ্ঠানত বিশ্ব বিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ অনুপম সৃষ্টি মানুহে মানুহৰ বাবে আদিতে সকলোৱে একেমুখে পৰিৱেশন কৰে নিউজ ডেস্ক ৰিপৰ্ট জেবি নিউজ আৰোহণ আৰ্টিষ্ট গিল্ডে যোৱা 24টা বছৰ অতিক্ৰম কৰি 25টা বছৰত আমি ৰূপালী জয়ন্তী পাতিবলৈ সক্ষম হৈছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিখিনি ব্যক্তিত্ব থকা ব্যক্তি প্ৰতিভা লুকাই আছে তেওঁলোকক আমি নতুন উৎসাহেৰে কাম কৰাৰ এটা প্ৰয়াস কৰিছোঁ এই বঁটাৰে বা সম্বৰ্ধনাৰে তেওঁলোক যাতে ইয়াতকৈও ভাল কাম কৰি অসমৰ ৰাইজক এটা উপহাৰ দিয়ে সেয়ে আমি আৰোহণ আৰ্টিষ্ট গিল্ডৰ তৰফৰ পৰা এই অনুষ্ঠানটোৰ জৰিয়তে
এটা মেছেজ দিব বিচাৰোঁ, তেওঁলোকক উৎসাহ দিব বিচাৰোঁ, প্ৰেৰণা দিব বিচাৰোঁ, তেওঁলোকে যাতে পুনৰ অসমৰ ৰাইজক এটি উপহাৰ দিব বিচাৰে। আপোনালোকৰ লক্ষ্য উদ্দেশ্য এই অনুষ্ঠানৰ জৰিয়তে সকলোকে আমি এখন প্লেটফৰ্ম দিয়াৰ প্ৰথম লক্ষ্য। এই অনুষ্ঠানৰ জৰিয়তে যাতে শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ তেওঁলোকে তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰিব পাৰে, এই আমাৰ লক্ষ্য। আমি গুণী মাটি লোকৰ সৈতে সন্মুখত যিসকল বঁটাপ্ৰাপক আছে আৰু সংস্কৃতিপ্ৰেমী লোক বহি আছে, তেওঁলোক আটাইলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সাহিত্য আৰু সংস্কৃতি অবিহনে কোনো জাতি জীয়াই থাকিব নোৱাৰে, এইটো ধ্ৰুৱ সত্য। কিন্তু এই সাহিত্য আৰু সংস্কৃতিক আগুৱাই লৈ যাবলৈ আমাৰ সকলোৰে উদ্যম আৰু প্ৰেৰণাৰ প্ৰয়োজন, আৰু সেই উদ্যম আৰু প্ৰেৰণা সাৰ পানী যোগাই আৰোহণ গিল্ডে যোৱা 25টা বছৰে অহৰহভাৱে যি কাম কৰি আহিছে, সি নিশ্চয় আপোনালোক সকলোৰে অৱগত। কাৰণ সংস্কৃতি আৰু সাহিত্যই জাতিটো ধাপে ধাপে ওপৰলৈ লৈ যায়, আৰু সেই সাহিত্য আৰু সংস্কৃতিৰ প্ৰেৰণাতে আমাৰ নতুন প্ৰজন্মইও নতুনকৈ গঢ় লৈ গজালি মেলি তাক বিশ্বত প্ৰতিফলিত কৰি তোলে। গতিকে তেনেকুৱা এটা অৱস্থা এই আৰোহণ গোষ্ঠীয়ে যি কষ্টৰে এই সমন্বয়ৰ সেতু বান্ধি সাহিত্য আৰু সংস্কৃতিক আগুৱাই লৈ যাবলৈ উৎসাহ উদ্দীপনা যোগাই আহিছে, তাৰ বাবে তেওঁলোকক আমি অশেষ ধন্যবাদ দিবই লাগিব। কাৰণ এটা জাতি পুলি পোখা বা তাৰ জাতিক সেই গছজোপাক জীয়াই ৰাখিবলৈ এনেকুৱা অনুষ্ঠানৰ নিশ্চয় প্ৰয়োজন আছে, আৰু এই প্ৰয়োজনত খাতিৰত যি কষ্ট আৰু নিজৰ বুদ্ধি বিবেকৰ কথা আহি পৰে, সেই সকলোখিনি আৰোহণ গোষ্ঠীয়ে আয়ত্ত কৰি লৈছে। সেয়েহে তেওঁলোকে কোনো বিভ্ৰান্ত নকৰাকৈ যোৱা 25টা বছৰে নতুনকৈ প্ৰেৰণা আৰু উদ্যমেৰে নতুন চামক আগুৱাই লৈ অহাৰ বাবে সাহিত্য সংস্কৃতিৰ জগতত ভুমুকি মৰাইছে, আৰু এই সাহিত্য সংস্কৃতিয়ে দেশৰ জাতিষ্কাৰ আৰু উন্নয়ন কল্যাণকামী ৰাষ্ট্ৰ এখন গঢ়াত নিশ্চয় সহায়ক হয়। আজি আমি যি ভাষা আৰু সংস্কৃতিক লৈ উত্তৱল হৈ আছোঁ, এই ভাষা আৰু সংস্কৃতিক জীয়াই ৰাখিবলৈ এনেকুৱা অনুষ্ঠানৰ নিশ্চয় প্ৰয়োজন হ'ব, আৰু সেয়েহে তেওঁলোকৰ একান্ত পৰিশ্ৰম আৰু নিষ্ঠাৰে যোৱা 25টা বছৰে যি এই অনুষ্ঠানটি আগবঢ়াই আনিছে, তাৰ বাবে অসমীয়া জাতি গৌৰৱান্বিত। অসমত আজি ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে, আৰু এই ধ্ৰুপদী ভাষাটোৰ কাৰণে আমি যিখিনি কষ্ট আৰু আমাৰ উপযুক্ত পুৰুষসকলে যিখিনি কষ্ট আৰু আমাৰ উৎসাহেৰে আগবঢ়াই গৈছিল, সেই স্বীকৃতি একে স্বীকৃতিৰে আৰোহণে তাত নিশ্চয় অৰিহণা যোগাব, আৰু সেই অৰিহণাৰ কাৰণে জাতিটো আৰু সংস্কৃতিটো আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ, আৰু যুৱক যুৱে আমি আগবাঢ়ি যাবলৈ আৰু সমন্বয়ৰ ভেটি গঢ়ি সমন্বয়ৰ ভেটিৰে আমি একতাৰ বান্ধোনেৰে আমি লগ হ'ব পাৰিম। আৰু মূল উদ্দেশ্য যে সাহিত্য সংস্কৃতিৰ গোটেই হৈছে আমাৰ একতাৰ বান্ধোন। এই একতাৰ বান্ধোন নহ'লে আমি
যে দীৰ্ঘদিন ধৰি কাম কৰি থকা আমাৰ বন্ধু বিজয়নাথ ডাঙৰীয়া, বিৰাজ পাঠক ডাঙৰীয়া আৰু মোৰ সন্মুখত স্বাস্থ্যত সমাজ বিশেষকৈ সংগঠিত তথা বঁটাপ্ৰাপকসকল আৰু আমাৰ ইতিমধ্যে বঁটা গ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছোঁ যে এনেকুৱা এখন প্লেটফৰ্মৰ অতি প্ৰয়োজন আছে। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীসকলক বা উঠি অহা প্ৰজন্মক আমি কিবা এটা শিকাই যাবৰ কাৰণে এনেকুৱা ধৰণৰ প্লেটফৰ্মৰ প্ৰয়োজন আছে। বঁটাই আচলতে স্বীকৃতি দিয়ে, এই স্বীকৃতিয়ে মানুহক কাম কৰি যাবলৈ অৰিহণা যোগায়। মই এটা সৰু কথা কওঁ যে মই দীৰ্ঘদিন ধৰি আমাৰ সংবাদ জগতৰ মহিৰ হোমেন বৰগোহাঞিদেৱৰ কাম কৰিছিলোঁ। তেখেতে এটা কথাই কৈছিল যে জীৱনৰ ধাৰণা, যিসকল মানুহে জীৱনত গান নেগায়, কবিতা নিলিখে, গল্প নিলিখে, ছবি নেআঁকে বা কলম তুলি নলয় বা এনে যিকোনো কাম নকৰে, তেওঁলোকে জীৱনৰ ধাৰণা কেনেকৈ সদায় জীৱনৰ ধাৰণাখিনি তেওঁলোকে তেনেকৈ উপভোগ কৰে। যদি জীৱনত একো কামেই নকৰে, ছবি নাআঁকে, গান নাগায়, কবিতা নিলিখে, গল্প নিলিখে, একো কলম তুলি নলয় বা একো ধৰণৰ কাম নকৰে, তেতিয়াহ'লে জীৱনৰ ধাৰণা তেওঁলোকে কেনেকৈ শেষ কৰে? গতিকে সেই জীৱনৰ ধাৰণা কাৰণে সকলোৱে কাম কৰিব লাগে। বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ নৱপ্ৰজন্মক সদায় কাম কৰি যাবলৈ অৰিহণা যোগায় বা আহ্বান জনাম যে আপোনালোকৰ হাতত অন্তত একো নাথাকিলেও মোবাইলটো আছে, মোবাইলটোৱেও বহুত কাম কৰিব পাৰি। মোবাইলটোত বহুত বস্তু, আপোনালোকে মোবাইলত যদি পজিটিভ হিচাপ লয়, পজিটিভ সদায় ধনাত্মক দিশেই দেখুৱাব, যদি নিগেটিভ হিচাপ লয় নিগেটিভ দেখুৱাব। আপোনালোকে সকলোৱে জানে আজি বিভিন্ন ধৰণে আমাৰ গুৱাহাটীৰ মাজমজিয়াত এজন খাদ্য দোকান ধৰোঁতা জানাটোক এজন আৰক্ষীয়ে খুব বেয়া ধৰণে ডিগ্ৰী ধৰি বেয়া ব্যৱহাৰ কৰিছিলে। কিন্তু তেতিয়া সেই ছিকুৰিটিটো ধৰি ৰাখিছিলে এগৰাকী মহিলাই মোবাইলত, আৰু সেই মোবাইলত তেওঁ ধৰি ৰখা বস্তুটো তেওঁ ভাইৰেল কৰিলে, যিটো বস্তুৱে যি ন্যায় পাবলৈ সক্ষম হ'ল। এইটো বহুত ডাঙৰ কথা। তেওঁ কিবা এটা কৰিলে, সেই কিবা এটা কৰাৰ কাৰণে মোবাইলটো তেওঁ ধনাত্মক কামত খটোৱাৰ কাৰণে এজন ল'ৰাই আজি ন্যায় পালে। গতিকে আপোনালোকে জীৱনত কাম কৰি যাওক। বুঢ়াগোহাঁইক এবাৰ সোধা হৈছিল যে আপোনাৰ ছুপাৰ আমেৰিকাখনক আপুনি কেনেধৰণে সজাব, কি কৰিব আমেৰিকাত গৈ, আপোনাৰ সপোন কি? তিনিটা শব্দত কওকচোন। বুঢ়াগোহাঁইয়ে কৈছিলে যে মই তিনিটা শব্দ কৰিবলৈ প্ৰয়োজন নাই, মই এটা শব্দই কওঁ, সেইটো হ'ল পৰিৱৰ্তন। সকলোৱে পৰিৱৰ্তন বিচাৰে। পিছত আমাৰ মনীষা কাইৰে পৰিৱৰ্তন শব্দটো কাৰণে শ্লোগান কৰি গৈছিলে। সেই বুঢ়াগোহাঁইয়ে যে ক'লে পৰিৱৰ্তন, সেই পৰিৱৰ্তনটো বহুত ডাঙৰ শব্দ। সকলোৱে পৰিৱৰ্তন বিচাৰক, জীৱনত কাম কৰি যাওক। কাম কৰি গ'লে দেখিব যে আপোনালোকক সেই কামে আপোনালোকক এৰি এনেকুৱা ধৰণৰ বঁটা পাবলৈ সক্ষম হ'ব। আৰু মই সকলোকে অভিনন্দন জনাইছোঁ। মোৰ চমু ভক্তক ধন্যবাদ।